হোলীৰ আনন্দৰ মাজতে নিউজ পেপাৰখনত আজি দেখা পালোঁ হোলীৰ দিনাই 137টা এক্সিডেণ্ট হৈছে। ইয়াৰ বাদে কোনোবাই হাতত দুখ পোৱা, ভৰিত দুখ পোৱা, মদ খাই ৰাস্তাৰ কাষত পৰি থকা, বাইকখন খুন্দিয়াই ভাঙা, সেইবোৰ হয়তো ইয়াত উল্লেখ হোৱাই নাই। যেতিয়াই হোলী শেষ হয় চাবচোন, এনে কিছুমান ভিডিঅ' ভাইৰেল হয় যিবোৰ ভিডিঅ'ত মহিলাক অশ্লীল ব্যৱহাৰ কৰা হয়, মহিলাক সাংঘাতিক অসুৰৰ নিচিনাকৈ হোলী সনা হয়। এইবোৰ জানো আমাৰ সংস্কৃতি বা হোলী মানে এইবোৰ নে? ইয়াৰ বিপৰীতে কিন্তু কিছুমান জেগা এতিয়াও আছে যি জেগাত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে হোলী খেলা হয়। বৰপেটা ইয়াৰ উদাহৰণ। লগতে মাজুলীৰ পৰা মোক এজন ভাইটিয়ে কেইটামান ভিডিঅ' পঠালে, সঁচাকৈ মোৰ অন্তৰ চুই গ'ল। হোলী মানে পৰম্পৰা নহয়নে? হোলী মানে আধ্যাত্মিকতা নহয়নে? কিন্তু আমি হোলীক জানো আধ্যাত্মিক কৰি ৰাখিছোঁ? পল্টন বজাৰৰ DJ মিউজিকৰ চাৱে চাৱে আমি যে সেই ৰেইন ডান্স কৰিছোঁ, সেইবোৰ জানো সঁচাকৈ হোলী? হিন্দু ধৰ্মৰ গৌৰৱৰ কথা আছে হোলীৰ লগত, কিন্তু আমি হোলীক এনেদৰে বজৰুৱা কৰি নিজে নিজক অপমানিত কৰা নাইনে? নিজে নিজক অসুৰৰ শাৰীলৈ লৈ যোৱা নাইনে? হোলী কিয় মনাওঁ আমি? অসুৰক বধ কৰাৰ পাছত সমগ্ৰ ব্ৰহ্মাণ্ডখনত শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে সমগ্ৰ প্ৰজাগণে আনন্দতে ভগৱানক প্ৰাৰ্থনা কৰিছিল, উল্লাস কৰিছিল, আনন্দ কৰিছিল। ইয়াত ভগৱান আৰু ভক্তৰ যি সম্বন্ধ ই ডাইৰেক্ট স্বতঃস্ফূৰ্তভাৱে দেখা যায়। কিন্তু আমি নিজে এসোপামান মদ গিলি নিজে অসুৰ হৈ হোলীক অপভংশলৈ ৰূপান্তৰিত কৰা নাইনে? নিজৰ ধৰ্মৰ সংস্কৃতিবোৰক অপভংশ কৰি অসুৰ স্বভাৱবোৰ নিজৰ ভিতৰত সুমুৱাই নিজক যে আজি আনন্দিত বুলি ভাবিছে, আচলতে আপুনি আনন্দিত নহয়। আপোনাৰ বাবে সমাজখনৰো ক্ষতি হ'ব, আপোনাৰ বাবে নিজৰ ল'ৰা ছোৱালীও ধ্বংস হ'ব, আপোনাৰ বাবে আমাৰ সভ্যতা সংস্কৃতিও স্খলনহে ঘটিব। ভক্তিভাৱেৰে হোলী খানকচোন, ভক্তিভাৱেৰে ইজনে সিজনৰ মুখত ফাকুৱা লগাওকচোন, এইবোৰতোতো ফূৰ্তি আছে। আসুৰিক তৃপ্তি পাবৰ বাবে অসুৰৰ দৰে মদ এসোপামান খাই নচাটোৱে জানো হোলী? এই অপভংশ আৰু অপসংস্কৃতিবোৰৰ পৰা নিজৰ সন্তানক বচাই ৰাখক, নহ'লে আপোনাৰ সন্তানেও কোনদিনা ক'ত ভাইৰেল হৈ যাব, কোনদিনা কোনে কেনেদৰে তেওঁক অসুৰ বুলি সমালোচনা কৰিব আপুনি নিজে গম নাপাব। অভিভাৱক হিচাপে সন্তানক হোলী আৰু ফাকুৱাৰ মহত্ব প্ৰথমতে শিকাওক।